মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিত আবেদন কৰা গোটৰ মহিলাসকলৰ বাবে আজিৰ এই ভিডিঅ'টো অতিকৈ গুৰুত্বপূৰ্ণ কিয়নো আপোনালোকে যিসকল গোটৰ মহিলাই মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিত আবেদন কৰিছে আজি বহুত দিন হৈ যোৱাৰ পিছতো কিন্তু গোটৰ মহিলাসকলে 10,000 টকাটো লাভ কৰা নাই আজিৰ এই ভিডিঅ'টোত আপোনালোকক দেখুৱাম যে আপোনালোকে যাতে এই 10,000 টকাটো অতি শীঘ্ৰে লাভ কৰে তাৰ বাবে অসম চৰকাৰক কেনেকৈ আপোনালোকে অভিযোগ দাখিল কৰিব পাৰিব অনলাইন যোগে সেই বিষয়ে আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখুৱাম গতিকে ভিডিঅ'টো নিশ্চয় আপোনালোকৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ আৰু অতিকৈ হেল্পফুল যাতে আপোনালোকে অভিযোগটো দাখিল কৰাৰ পিছত চৰকাৰৰ তৰফৰ পৰা বিষয়টো ভালদৰে চালি জাৰি চাই আপোনালোকক যাতে অতি শীঘ্ৰে টকাটো প্ৰদান কৰে তাৰ এটা নিশ্চয় আপোনালোকে সুবিধা লাভ কৰিব পাৰিব আৰু মই ক'ব বিচাৰো যে আপোনালোকে প্ৰত্যেকজন গোটৰ মহিলাই ইয়াতে অংশগ্ৰহণ কৰিব লাগে আৰু আপোনালোকে অনলাইন যোগে যেটো অভিযোগ এই অভিযোগটো দাখিল কৰিব লাগে যেনক আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক আপোনালোকক মই স্টেপ বাই স্টেপ বুজাই দিছো তো প্ৰথমতে ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক আৰু কৰি চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব আৰু ভিডিঅ'টো যদি ফেসবুক চাইছে পেজটো ফলো কৰি শেয়াৰ এটা মাৰিব যেনক এতিয়া মই আপোনালোকক জনাই দি আছো যে আপোনালোকে কেনেকৈ অনলাইন যোগে অভিযোগ দাখিল কৰিব পাৰিব অনলাইন যোগে অভিযোগ দাখিল কৰিবলৈ আপোনালোকৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব ব্ৰাউজাৰ ওপেন কৰি জাস্ট আপোনালোকে লিখিব CMO আসাম বুলি লিখি আপোনালোকে সাৰ্চ কৰি দিব CMO আসাম বুলি লিখি সাৰ্চ কৰিব সাৰ্চ কৰাৰ পিছত প্ৰথম যেটো ওয়েবসাইট আপোনালোকে দেখিব আছে আসাম ষ্টেট পোৰ্টেল আপোনালোকে জাস্ট ইয়াৰ ওপৰত ক্লিক কৰি দিব ওকে ক্লিক কৰাৰ পিছত কিন্তু ইয়াতে আপোনালোকে দেখিবলৈ পাব অসম চৰকাৰৰ তাত CMO আসামৰ যেটো নেকি পোৰ্টেল এই পোৰ্টেলটো ওপেন হৈছে ইয়াতে কিন্তু আপোনালোকে বহুত স্কিমৰ বিষয়ে জানিব পাৰিব ইয়াতে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা স্কিমৰ কিন্তু আপোনালোকে ইয়াতে দেখিবলৈ পাব এতিয়া আপোনালোকে কি কৰিব লাগিব হেতু মই আপোনালোকক দেখাই আছো তাৰ বাবে আপোনালোকে জাস্ট কি কৰিব লাগিব ওপৰফালে আহিব ওপৰফালে অহাৰ পিছত আপোনালোকে কিন্তু ইয়াতে কেইবাটা অপচন পাব প্ৰথমটো হল এপইন্টমেন্ট উইথ চিফ মিনিষ্টাৰ তাৰ পিছত আছে ৰাইট টু চিফ মিনিষ্টাৰ এণ্ড ডোনেট চিফ মিনিষ্টাৰ ৰিলিফ ফাণ্ড তো আপোনালোকে দ্বিতীয় নম্বৰ যেটো অপচন আছে ৰাইট টু চিফ মিনিষ্টাৰ আপোনালোকে ইয়াৰ ওপৰত ক্লিক কৰি দিব এই অপচনটোৰ ওপৰত যেতে ক্লিক কৰিব ক্লিক কৰিলে লগে লগে কিন্তু আপোনালোকৰ সন্মুখত এনেকৈ আন এটা পেজ খোল খাব এতিয়া চাওক আপোনালোকে দেখিছে কল লাষ্ট তাৰ পিছত ফেক্স নাম্বাৰ ইমেইল আপোনালোকে এনেকৈ কেইবাটা অপচন পাব বাট আপোনালোকে কি কৰিব এই যেটো অপচন দেখিবলৈ পাইছে ৰাইট টু CM আপোনালোকে এই অপচনটোলৈ আহিব লাগিব তো প্ৰথমতে ইয়াতে আপোনালোকক ফুল নামটো দিব অৰ্থাৎ আপোনাৰ নিজৰ ফুল নামটো ইয়াতে দিব তাৰ পিছত আপুনি আপোনাৰ ইমেইলটো ইয়াতে দিব লাগিব ইয়াতে আপোনাৰ মোবাইল নাম্বাৰটো দিব ঠিক আছে দিয়াৰ পিছত ইয়াতে সব আপলোড ডকুমেন্টস ইয়াতে যদি আপোনালোকৰ ডকুমেন্টস আছে যেটো নিকা আপোনালোকে এপ্লাই কৰিছিল অৰ্থাৎ আপোনালোকে যেটো এপ্লাই কৰাৰ সময়ত যেটো ফৰ্ম ফিলআপ কৰিছিল হেতু যদি আছে আপোনালোকে ইয়াতে আপলোড কৰিব যদি নাই নকৰিলে হ'ব এতিয়া মেইন বিষয়টো হল ইয়াতে আপোনালোকে এটা বাকচ দেখিছে লেটাৰ টু চিফ মিনিষ্টাৰ আপোনালোকে কিন্তু ইয়াতে কিছু ডিটেইলছ লিখিব লাগিব এতিয়াতে কি লিখিব সেই লিখনি কিন্তু ইতিমধ্যে মই লিখি ৰাখিছো আৰু যেটো নেকি মোৰ টেলিগ্ৰামত মই দি ৰাখিছো আপোনালোকে জাস্ট তাৰ পৰা কপি কৰিব কপি কৰি ইয়াতে দিয়াৰ পিছত আপোনাৰ নাম যিখিনি মই ডেজ দি ৰাখিছো তাতে আপোনাৰ যত যেটো দিব লাগে নাম তাৰ পিছত ডিস্ট্ৰিক্ট এড্ৰেছ আপোনাৰ যত যি দিব লাগে আপোনালোকে সেইখিনি দিয়াৰ পিছত আপুনি জাস্ট সেন্ড মেসেজ অপচনত ক্লিক কৰিব লাগিব মই ইয়াতে কি লিখিছো কেনেকৈ লিখিছো আপোনালোকে নিশ্চয় দেখিবলৈ আছে প্ৰয়োজন সাপেক্ষে আপোনালোকে স্ক্ৰিনশ্বট মাৰি ল'ব আৰু মই কিন্তু মোৰ টেলিগ্ৰামত দি ৰাখিছো আপোনালোকে তাৰ পৰা কিন্তু চাই ল'ব পাৰিব তো এইখিনি আপোনালোকে চাই তাতে লিখি দি আপোনালোকে জাস্ট সাবমিট কৰি দিব লাগিব এই লিখনিখিনি লিখাৰ পিছত আপোনালোকে জাস্ট সেন্ড অপচনত ক্লিক কৰি দিব ওকে সেন্ড অপচনত ক্লিক কৰাৰ লগে কিন্তু সাকসেস ইউৰ ৰিকুৱেষ্ট কমপ্লিট সাকসেসফুলি এনেকৈ শো কৰিব তো আপোনালোকে এনেকৈ কি কৰিব পাৰিব কমপ্লেইনটো সাকসেসফুলি অসম চৰকাৰক পঠাব পাৰিব যেতিয়াই বহুত সংখ্যক গোটৰ মহিলাই একেলগে এই কমপ্লেইনটো সাবমিট কৰিব সাবমিট কৰিলে কি হ'ব এই বিষয়টো কিন্তু অসম চৰকাৰৰ নজৰত নিশ্চয় আহি যাব তেতিয়া কিন্তু অসম চৰকাৰৰ তৰফৰ পৰা বিষয়টো চালি জাৰি চাব আৰু চোৱাৰ পিছত কিন্তু নিশ্চয় গোটৰ মহিলাসকলক টকাটো অতিক্ৰিয় দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি মই আশা কৰো গতিকে আপোনালোকে এনেকৈ ইমেইলটো সাবমিট কৰিব পাৰে বাট আপোনালোকে সঠিক আৰু শুদ্ধভাৱে ভালকৈ লিখিব যেহেতু এই যেটো ইমেইলটো কিন্তু ডাইৰেক্ট হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ অৰ্থাৎ CM লৈ গুচি যাব তো আশা কৰিছো নিশ্চয় বুজি পাইছে